নমস্কাৰ বন্ধুসকল, আজি আমি নিয়মীয়াকৈ হাত চাপৰি বজাই আমি যদি এনেকৈ নিয়মীয়াকৈ হাত চাপৰি বজাওঁ তেনেহ'লে আমি কি 10টা স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমাৰ হাতৰ তলুৱা দুখনতে আচলতে আমাৰ শৰীৰৰ অন্তৰ্ভাগৰ কিছুমান অংগৰ কানেকশ্যন থাকে আৰু শৰীৰৰ অন্তৰ্ভাগত যদি কিবা আমাৰ অসুখ বা সমস্যা চলি থাকে তেনেহ'লে সেই সমস্যাসমূহৰ হাতৰ তলুৱা দুখনতে আচলতে ৰিফ্লেকশ্যন ঘটে। গতিকে হাতৰ তলুৱা দুখন চায়েই শৰীৰৰ ভিতৰত কিবা সমস্যা হৈছে নেকি বা সমস্যা আছে নেকি তাক আচলতে নিৰ্ণয় কৰিব পাৰি। আৰু আমি যদি নিয়মিতভাৱে এই হাত চাপৰি বজাওঁ বা এনেকৈ হাততালি বজাওঁ তেনেহ'লে আমি শৰীৰৰ অন্তৰ্ভাগৰ এই অংগসমূহক আচলতে আমি এক্টিভ কৰি ৰাখিব পাৰোঁ। আৰু এনেদৰে শৰীৰৰ অন্তৰ্ভাগৰ অংগসমূহক আমি যদি এক্টিভ কৰি ৰাখিব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে আমি সেই অংগসমূহৰ কোনো অসুখ বা সমস্যা নোহোৱাকৈ ৰাখিব পাৰোঁ। আচলতে আমি যদি নিয়মীয়াকৈ এনেদৰে হাত চাপৰি বজাওঁ তেনেহ'লে আমি আচলতে আমাৰ শৰীৰৰ যি ভেগাছ নাৰ্ভ থাকে সেই ভেগাছ নাৰ্ভ আচলতে আমি এক্টিভেট কৰি ল'ব পাৰোঁ। আৰু ভেগাছ নাৰ্ভ যদি এক্টিভেট হৈ থাকে তেনেহ'লে এই ভেগাছ নাৰ্ভৰ জৰিয়তে ভেগাছ নাৰ্ভে যিবোৰ অংগ প্ৰত্যংগ পৰিচালনা কৰে সেই অংগ প্ৰত্যংগবোৰ সদায় সুস্বাস্থ্যৱান হৈ থাকে। গতিকে আমি নিয়মিতভাৱে এনেদৰে যদি হাত চাপৰি বজাওঁ তেনেহ'লে আমি বহুতো ৰোগৰ পৰা হাত সাৰি থকাটো সম্ভৱ। গতিকে বন্ধুসকল, আমি আজি এনেদৰে হাত চাপৰি বজাই আমি কি 10টা ৰোগক আমি দূৰত ৰাখিব পাৰোঁ বা আমি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও আপোনালোকক অনুৰোধ জনালোঁ, যাতে আজিৰ ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। গতিকে আহকচোন এতিয়া আমি হাত চাপৰি বজাই কি 10টা স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে এই ভিডিঅ'টিতকৈ কথা পাতোঁ আহক। এতিয়া কথাটো হৈছে যে আমি দৈনিক কিমান সময় হাত চাপৰি বজাব লাগে। আচলতে আমি দৈনিক অন্ততঃ কমেও 10 মিনিটকৈ হাত চাপৰি বজাব লাগে। আৰু এই 10 মিনিটৰ ভিতৰত যদি একেৰাহে 10 মিনিট বজোৱা সম্ভৱ নহয় কাৰোবাৰ পক্ষে তেনেহ'লে ৰৈ হয়তো 2 মিনিট, তাৰপিছত কিছু সময় ৰৈ আকৌ 2 মিনিট বা 3 মিনিট হাত চাপৰি বজালে, বা মাজতে দুপৰীয়াৰ সময়তো বজালে, ৰাতিপুৱাও বজালে, গধূলি সময়তো বজালে, এনেদৰে যদি দৈনিক 10 মিনিটকৈ হাত চাপৰি বজোৱা হয় তেতিয়াহে আচলতে এই হাত চাপৰিৰ কামত আহে। আৰু মন কৰিবলগীয়া কথাটো হৈছে যে এই হাত চাপৰিটো আচলতে আমি এটা ছন্দ মিলাই লৈ হাত চাপৰিটো বজাব লাগে। কিয়নো ছন্দ মিলাই ল'বলৈ হ'লে আচলতে হাত চাপৰি বজোৱাৰ সময়ত আমাৰ মনটো এঠাইত আচলতে পঞ্জীভূত হৈ থাকে। কিয়নো আমাৰ মনটো যেতিয়া আমি হাত চাপৰিত থাকিব তেতিয়াহে আমাৰ নাৰ্ভাছ ছিষ্টেমটো সক্ৰিয় হৈ থাকিব আৰু আমাৰ যি মানসিক টেনশ্যন বা আমাৰ মনৰ যি অস্থিৰতা সেই অস্থিৰতাটো নাইকিয়া হৈ যাব। তেতিয়াহে আচলতে আমাৰ এই হাত চাপৰিয়ে কাম দিয়ে। এতিয়া আমি কিদৰে ছন্দ মিলাম, প্ৰত্যেকেই নিজা নিজা ছন্দ মিলাই ল'ব পাৰে। যেনে ধৰক 1 2 3 4 5 6 7 8 9 এনেদৰে আমি যদি এটা নিৰ্দিষ্ট ছন্দ মিলাই লৈ পেলাই হাত চাপৰি বজাওঁ তেতিয়াহে আচলতে আমাৰ এই হাত চাপৰিৰ কামত আহে বা আমাৰ স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আৰু এনেদৰে ছন্দ মিলাই আমি হাত চাপৰি বজালে আমাৰ ভেগাছ নাৰ্ভ সক্ৰিয় হৈ উঠে, লগতে আমাৰ মনটো আমাৰ নিয়ন্ত্ৰণত থাকে। গতিকে বন্ধুসকল, এতিয়া আমি এনেদৰে ছন্দ মিলাই আৰু দৈনিক যদি আমি 10 মিনিটকৈ হাত চাপৰি বজাওঁ তেনেহ'লে আমি 1 নম্বৰতে লাভ কৰা স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ শৰীৰৰ যি ৰক্ত প্ৰবাহ হৈ থাকে, ৰক্ত চলাচল, সেই ৰক্ত চলাচল নিয়মীয়া হয়। আচলতে আমাৰ যেতিয়া মনটো কণ্ট্ৰল হয় বা মনটো বিক্ষিপ্ত নোহোৱাকৈ থাকে তেতিয়াহে আচলতে আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া আমাৰ অতি সঠিকভাৱে হয়। আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সঠিকভাৱে হ'লে আমাৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগই বা শৰীৰৰ প্ৰতিটো কলাকোষেই সঠিকভাৱে ৰক্ত যোগান পায়। আৰু সঠিকভাৱে ৰক্ত যোগান পোৱা মানে আচলতে সঠিকভাৱে অক্সিজেনো যোগান পায়। আৰু শৰীৰৰ প্ৰতিটো কোষেই বা কলাই যেতিয়া সঠিকভাৱে অক্সিজেন যোগান পায় তেতিয়া আমাৰ শৰীৰৰ কোষ আৰু কলাবোৰ সঠিকভাৱে কাম কৰি থাকে। আৰু তেতিয়া কলা কোষৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা সমস্যাৰ সৃষ্টি নহয়, নিজৰ ফাংচনবোৰ সুন্দৰভাৱে কৰি থাকিব পাৰে আৰু তেতিয়া নিশ্চয় আমাৰ কোনো ৰোগ নহয়। এতিয়া 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে
আমি এনেদৰে নিয়মিতভাৱে ছন্দ মিলাই যদি আমি 10 মিনিটকৈ দৈনিক হাত চাপৰি বজাওঁ তেনেহ'লে আমাৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে জইণ্ট পেইন বা গাঁঠিৰ বিষ নাইকিয়া হৈ যায়। যিসকলে আঁঠুৰ বিষত বা এনেদৰে কান্ধৰ বিষত ভুগি থাকে বা শৰীৰৰ বিভিন্ন জইণ্ট পেইনত ভুগি থাকে তেওঁলোকে অতি সোনকালে এই জইণ্ট পেইনৰ পৰা ৰিলিফ পায়। আচলতে যেহেতু এনেদৰে হাত চাপৰি মাৰিলে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হয় সেইবাবে আচলতে এই জইণ্ট পেইনৰ নিচিনা সমস্যাবোৰ অতি সোনকালে ভাল হৈ যায়। 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰক্তচাপৰ সমস্যা। ৰক্তচাপৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। প্ৰথমতে উল্লেখ কৰা হৈছে যে নিয়মিতভাৱে বা ছন্দ মিলাই যদি হাত চাপৰি বজোৱা হয় তেনেহ'লে শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হৈ উঠে আৰু শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হোৱাৰ ফলতেই আমাৰ শৰীৰত যি উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপৰ সৃষ্টি হয় সেই ৰক্তচাপৰ সমস্যা নাথাকে। গতিকে যিসকল লোকে এনে উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকেও যদি এনেদৰে নিয়মিতভাৱে হাত চাপৰি বজায় তেনেহ'লে তেওঁলোকৰ এই ৰক্তচাপৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। হাত চাপৰি বজোৱাৰ 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে টোপনিৰ সমস্যা দূৰ হয়। যিসকল লোকে টোপনিৰ সমস্যাত ভুগি থাকে তেওঁলোকে যদি এনেদৰে নিয়মিতভাৱে হাত চাপৰি বজায় তেনেহ'লে তেওঁলোকৰ এই টোপনিৰ সমস্যা অতি সহজে দূৰ হৈ যায়। আচলতে এনেদৰে হাত চাপৰি বজোৱাৰ অভ্যাসে স্নায়ুতন্ত্ৰ ঠাণ্ডা কৰি ৰাখে আৰু স্নায়ুতন্ত্ৰ ঠাণ্ডা কৰি ৰখাৰ ফলতেই আচলতে টোপনিৰ সমস্যা দূৰ হৈ যায়। গতিকে যিসকল লোকে টোপনিৰ সমস্যাত ভুগি থাকে তেওঁলোকে নিয়মিতভাৱে এনেদৰে ছন্দ মিলাই যদি দৈনিক 10 মিনিটকৈ হাত চাপৰি বজোৱাৰ অভ্যাস কৰে তেনেহ'লে তেওঁলোকে এই টোপনিৰ সমস্যা অতি সহজে দূৰ কৰিব পাৰে। দৈনিক এনেদৰে ছন্দ মিলাই হাত চাপৰি বজালে লাভ কৰা 6 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে মানসিক চাপ দূৰ হয়। যিসকল লোকে বিভিন্ন ধৰণৰ মানসিক চাপত ভুগি থাকে তেওঁলোকে যদি এনেদৰে ছন্দ মিলাই দৈনিক 10 মিনিটকৈ হাত চাপৰি বজোৱাৰ অভ্যাস কৰে তেনেহ'লে তেওঁলোকৰ এই মানসিক চাপ অতি সহজে দূৰ হৈ যায়। আজিকালি দেখা গৈছে বিভিন্ন ৰোগৰ মূল কাৰণবিধেই হৈছে মানসিক চাপ। গতিকে আমি যদি এনেদৰে ছন্দ মিলাই দৈনিক 10 মিনিটকৈ হাত চাপৰি বজোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে আমাৰ মনটো সদায় নিয়ন্ত্ৰণত থাকে বা আমাৰ মনৰ পৰা মানসিক চাপ বা টেনশ্যন দূৰ হৈ যায় আৰু আমি এনেদৰে মানসিক চাপ বা টেনশ্যনৰ পৰা মুক্ত হ'ব পাৰিলে আমি বিভিন্ন ৰোগৰ পৰা আমি অতি সহজে হাত সাৰি থকাটো সম্ভৱ। 7 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমি যদি এনেদৰে দৈনিক 10 মিনিটকৈ হাত চাপৰি বজাওঁ তেনেহ'লে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমাৰ শক্তিশালী হৈ উঠে। আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলতেই আচলতে আমি বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হয়। গতিকে আমি যদি এনেদৰে দৈনিক 10 মিনিটকৈ ছন্দ মিলাই হাত চাপৰি বজোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থকা মানে আমি বিভিন্ন ৰোগৰ পৰা আমি বাচি থকা। গতিকে এনেদৰে আমি যদি দৈনিক 10 মিনিটকৈ ছন্দ মিলাই লৈ ছন্দটোৰ কথাটো ক'লোই যে প্ৰত্যেকে আচলতে নিজা নিজা ছন্দত হাত চাপৰি বজাব পাৰে। যেনে 1 2 3 4 5 6 এনেকুৱা ছন্দত যেতিয়া হাত চাপৰি বজোৱা হয় তেতিয়াহে আচলতে আমাৰ মনটো কণ্ট্ৰলত আহে, কিয়নো মনটো তেতিয়া হাত চাপৰিৰ প্ৰতি আচলতে আকৰ্ষিত হয় বা মনোযোগ দিয়া যায়। তেতিয়া আচলতে আমাৰ মনত যি অস্থিৰতা থাকে সেই অস্থিৰতাটো নাইকিয়া হৈ যায়। আৰু মন কৰিবলগীয়া কথাটো হৈছে যে আমি আচলতে এই হাত চাপৰি ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ পাছতে আমি যেতিয়া মৰ্ণিং ৱাক কৰোঁ, মৰ্ণিং ৱাক কৰি হোৱাৰ পাছত আমি তেতিয়া এই হাত চাপৰি বজাব পাৰোঁ। অৱশ্যে একে লেঠাৰিয়ে আমি 10 মিনিট হাত চাপৰি নবজাই 2 মিনিট বা মাজতে গ্যাপ দি এনেদৰে গোটেই দিনটোৰ ভিতৰত 3বাৰ বা 4বাৰ আমি মুঠ 10 মিনিটকৈ হাত চাপৰি বজাব লাগে। তেতিয়াহে আচলতে আমাৰ হাত চাপৰিৰ কামত আহে। গতিকে বন্ধুসকল, আপোনালোকে এনেদৰে হাত চাপৰি বজাই উপকৃত হ'ব পাৰে নে নোৱাৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই হাত চাপৰিৰ নিশ্চিতভাৱে স্বাস্থ্য উপকাৰিতা আছে, কিয়নো হাত চাপৰি বজালে আচলতে আমাৰ মানসিক কণ্ডিশ্যনটো বা আমাৰ মানসিক অৱস্থা সুস্থিৰ হৈ পৰে আৰু মানসিক অৱস্থা সুস্থিৰ হোৱাৰ ফলতেই আচলতে আমাৰ সুস্বাস্থ্য ৰক্ষা হয়। গতিকে আপোনালোকে নিশ্চিতভাৱে এই হাত চাপৰি বজোৱাৰ অভ্যাস কৰিলে বহুতো স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰিব বা বহুতো ৰোগত যদি ভুগি আছে, কিছুমান ৰোগত যদি ভুগি আছে আপোনালোকে সেই ৰোগসমূহৰ পৰাও আপোনালোকে অতি সোনকালে আৰোগ্য লাভ কৰিব বুলি আশা কৰিলোঁ।
অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ